হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। এতিয়া বাজিছে ৰাতিপুৱা 8টা মানে 8 AM আৰু মই লৈছোঁ এয়া মোৰ ইউজুৱেল ড্ৰিংকটো আৰু এয়া লৈছোঁ অমিতা। লগতে মই ব্ৰেকফাষ্টত লৈছোঁ চাহ, এখন পৰঠা, কণী এটা আৰু এয়া আছিল আলু আৰু তৰকাৰী ভাজি। তো এনেকৈ আছিল আজি মোৰ ব্ৰেকফাষ্টটো। তো ব্ৰেকফাষ্ট কৰি উঠি মই গ'লোঁ বিশাললৈ। বিশালত মোৰ তেনেকুৱা একো ইম্পৰ্টেণ্ট বস্তু কিনিব নাছিল, কিন্তু জাষ্ট এটা চেকআউট কৰিব যোৱা হয়। মানে যোৱা হয়ে একচুৱেলি মোৰ মান্থলি বা কেতিয়াবা উইকলিও হৈ যায়। গৈ কালেকশ্যনবিলাক চাই আহোঁ, যদি ভাল কিবা লাগতিয়াল লাগে তেতিয়া লৈও আহোঁ। এইটো পানী বটল মোৰ বিৰাট ভাল লাগিছিল, কিন্তু মোৰ লোৱা নহ'ল বাৰু। তাৰে পিছত মই জুলনত গৈ লৈছিলোঁ এটা বেলেগ এটা, সেইটো বেছি কিউট আছিল, মই সেইটোও দেখাম বাৰু আপোনালোকক। তো মই প্লেটছৰ কালেকশ্যন চাই আছোঁ এতিয়া, ইমান ধুনীয়া কালেকশ্যন, ইমান এস্থেটিক লুকিং। তো যিহেতু মই শিফটিং কৰিম, ছ' ইয়াৰ পৰা নিউ আইটেমছ ইয়াৰ পৰা লৈ যাম। তাৰপিছত ঘৰলৈ আহি মই এটা শ্বেক বনালোঁ, য'ত আছিল অ'টছ, পিনাট বাটাৰ, ডেটছখিনি অকণমান তিয়াই থৈ দিছিলোঁ। তাৰপিছত গাখীৰ দি মই এনেকৈ শ্বেক এটা বনাই খালোঁ। এইটো খাবলৈ বহুত টেষ্টি। তাৰে ওপৰত মই দিওঁ চিনামন পাউডাৰ, যিটো ডালচেনিৰ গুড়ি বুলি কোৱা হয়। এইটো এটা বহুত ভাল হাৰ্বছ হয়, ডাইজেশ্যনত সহায় কৰে আৰু এইটো টেষ্টিও কৰি দিয়ে বেছি। তো মই এইটো লওঁ। তাৰপিছত মই বনালোঁ আজি পনীৰৰ এটা ৰেচিপি, যিটো মোৰে ৰেচিপি বুলি ক'লেও ভুল নহয়, কাৰণ এইটো ৰেচিপি মানে মই নিজেই কিছুমান বস্তু এড কৰি বনাওঁ আৰু। তো ডাইৰেক্ট মানে ক'ৰ পৰা লোৱা নহয়, এইটোক মই নাম দিছোঁ শ্বাহী মছালা পনীৰ। তো এনেকৈ বিলাহী, পিঁয়াজ এইবিলাক মিক্সাৰত গ্ৰাইণ্ড কৰি আকৌ এবাৰ ফ্ৰাই কৰি লৈ পিছত পনীৰখিনি দিওঁ। কেতিয়াবা পনীৰখিনি এক্সট্ৰাকৈ ফ্ৰাইও কৰি লওঁ, আজি লোৱা নাছিলোঁ। হাই এভৰিৱান। ছ' আজি ৰাতিপুৱা উঠি তেনেকৈ শ্বুট কৰা নহ'ল, বিকজ আজি ৰাতিপুৱা উঠিয়ে মোৰ গাটো বহুত বেয়া লাগিল। সেইকাৰণে মই কোনো ধৰণৰ চেল্ফ ভিডিঅ' নবনাই মই নৰ্মেলি ভিডিঅ' কৰিলোঁ, আৰু আপোনালোকে দেখা পালে মই কি কৰিলোঁ ৰাতিপুৱাৰ পৰা। আৰু এতিয়া মোৰ গাটো অকণমান ভাল লাগিছে, কাৰণ মই ভাত খাই অকণমান ৰেষ্ট লৈছিলোঁ, শুই গৈছিলোঁ, সেইকাৰণে গাটো ভাল লাগিল। আৰু এতিয়া মই যাব ওলাইছোঁ, মোৰ পেহী আহিছে ঘৰত আজি, সেইকাৰণে আজি পেহীৰ লগত যাব ওলাইছোঁ জুলনত। সিদিনা আপোনালোকক দেখাইছিলোঁ, জুলন যোৱা পৰহিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। সেইকাৰণে অকণমান মানুহ যদি কম আছে তেতিয়াতো ভালেই কথা, মানুহ কম থাকোঁতে গৈ আহোঁ, তেতিয়া ভাল হ'ব। যিহেতু মই ৰাছ হ'লে একেবাৰে বেয়া পাওঁ, সেইকাৰণে পেহীৰ লগত গৈ আহোঁ বুলি ভাবিছোঁ। ছ' আপোনালোকক দেখাই আছোঁ, কিপ অন ৱাচিং। ছ' গাইজ, এতিয়া হৈ গ'লোঁ মই ৰেডি, একদম হাই বান কৰি লৈছোঁ চুলিকেইডাল, কাৰণ তাত বহুত গৰম আৰু লগতে এতিয়া ৰাতিও হৈছে, সেইকাৰণে আৰু বেছি ষ্টাইলিং কৰি থকা নাই। ওচৰতে যিহেতু, লগতে গম পালোঁ যে বহুত বেছি ভিৰ হৈ আছে জুলনত, সেইকাৰণে মই ভাবিলোঁ যে আপডেট এটা দি দিওঁ আপোনালোকক যে মই যাব ওলাইছোঁ, আৰু তাত কিমানখিনি ভিডিঅ' কৰিব পাৰোঁ মই গম নাপাওঁ। ভিৰ হোৱা বুলি শুনিছোঁ অকণমান, সেইকাৰণে আৰু। ছ' কিপ অন ৱাচিং। এনেকৈ আহিলোঁ পেহীৰ লগত জুলনত, আৰু আহিয়ে মানুহ দেখি ভয় খাই গ'লোঁ। কিন্তু আহিলোঁ এবাৰ চাবৰ কাৰণে, এইটো এটা এক্সাইটমেণ্ট আৰু কি নাজানো, একো নাথাকে চাবলৈ, কিন্তু বহুত কিবা আছে তেনেকুৱা ধৰণৰ। তো মেইন বস্তু হৈছে ইয়াৰে এইটোৱে আৰু চকৰিটো, যিটোক আমি ভয় কৰোঁ বহুতে, আৰু কিছুমানে এক্সাইটমেণ্টত উঠে, মই কিন্তু নুঠোঁ। মই দুবাৰেই উঠিছোঁ আৰু মোৰ বহুত ভয় লাগে, সেইকাৰণে মোৰ উঠা নহয়। তাৰে পিছত আমি ল'লোঁ ডোচা, চলে ভটোৰে, এনেকৈ লৈ খালোঁ। খাই টেষ্টি আছিল খোৱাখিনি। তো খাই বৈ উঠি আমি অলপমান কিটচেন আইটেমছ, অকণমান জুৱেলাৰী আৰু এইবিলাক মেহেন্দি ডিজাইন, টেটু ডিজাইন এইবিলাক আছিল, যোনে লাগে লগাব পাৰে।
তেনেকুৱা ধৰণৰ। তাৰপিছত মই এনেই চাই যাই থাকোঁতে মানে মোৰ হঠাতে জুৱেলাৰী এখন দোকানত চকু পৰিল, য'ত মই বিচৰা ধৰণৰ উডেন জুৱেলাৰী আছিল বহুত। সেইবিলাক একচুৱেলি আজিকালি বেছি পোৱা নাযায়, আগতে বহুত চলিছিল, সেইকাৰণে মোৰ ভাল লাগিল। তো মই ট্ৰাই কৰি চালোঁ, ট্ৰাই কৰি চাই মোৰ ভাল লাগিল বাবে অলপ কিবা কিবি কিনি ল'লোঁ আৰু মেটচিং হোৱাকৈ। তো দামবিলাকো ৰিজনেবল আছিল আৰু মই কিবা কিবি কথা পাতি এনেকৈ দাম দৰ কৰি অলপ বাৰ্গেনিং কৰি লৈ ল'লোঁ আৰু ভাল লাগিল। এই পাত লৈছোঁ আৰু হাতত লৈ ৰখাখিনি লৈছোঁ। তাৰে পিছত আমি খালোঁ মিল্কশ্বেক। মিল্কশ্বেকটো মেণ্ডাটৰী ধৰণৰে আছিল, ইমান গৰমত মানে বেলেগ একো খাব নোৱাৰি, সেইকাৰণে মিল্কশ্বেকখিনিয়ে খালোঁ। তাৰে পিছত আৰু ৰখা নাই, ডাইৰেক্ট ঘৰ আহি গ'লোঁ। হেল্ল' এভৰিৱান, তো এতিয়া বাজিছে প্ৰায় 11:30 আৰু মই আহি পাইছিলোঁ জুলনৰ পৰা প্ৰায় 9টামান বজাত। তাৰে পিছত আহি মই ডিনাৰ নকৰিলোঁ, যিহেতু তাতে মই কিবা কিবি খাই আহিছোঁ, ডোচা, চলে ভটোৰে, এনেকুৱা হেভি মিল খাই আহিছিলোঁ, সেইটো কাৰণত মই ডিনাৰ এভইড কৰিলোঁ। তাৰে পিছত মই ৰাতি শোৱাৰ আগত যিখিনি মোৰ কাম কাজ থাকে সেইখিনি কৰি মেলি এতিয়া 11:30 বাজিছে। এতিয়া মই শুব ওলাইছোঁ, যিহেতু মোৰ কালি এটা ইম্পৰ্টেণ্ট কাম আছে, কালি গুৱাহাটী যাব লাগিব ৰাতিপুৱা 7:30 মানতে। ছ' সেইটো বাবে মই সোনকালে শুই যাওঁ এতিয়া আৰু লেট নকৰোঁ। আৰু মই কাইলৈ জনাই আছোঁ আপোনালোকক যে মই গুৱাহাটী কি কাৰণত যাব লাগে আৰু মোৰ কি কাম আছে। ছ' কাইলৈ লগ পাম আকৌ নতুন এটা ভ্লগত। ছ' টিল দেন টেক কেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল।